हेलो स्टूडेंट्स आशा करूँ तुम्हारे सकले भाले आसा तो अलरेडी आम एक्सारसाइज 12.1 लिमिट एंड डेरिवेटिवर क्वेश्चन डिस्काशन स्टार्ट करिছোঁ अलरेडी आम 10टा 12टा क्वेश्चन करिছোঁ है तो आज क्वेश्चन नम्बर 13 পৰা চোৱা 12 লৈকে अलरेडी डिस्कास आम करिছোঁ तो आगर एक्सारसाइजर क्वेश्चन डिस्कास কৰা ভিডিঅ'বিলাক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে তো তোমালোকে আজি এইটো ভিডিঅ'ত क्वेश्चन नम्बर 12 পৰা চোৱা तो आम क्वेश्चन नम्बर 12 की कैसे लिमिट एक्स टेंस टू 0 साइन ए एक्स बाय बी एक्स এইটো কেনেকৈ কৰিব পৰা যায় হয়নে তো এইটো ফাৰ্ষ্ট অফ অল 0 বহালে 0/0 ফৰ্মত আহিব তো আমাৰ এইটো কি কৰিব লাগিব মডিফিকেশ্যন কৰিব লাগিব তো আমি অলৰেডি লিমিটৰ আইডেন্টিটি তিনিটা পাইছিলোঁ হয় নাই তো ইয়াতে আমি চাওঁ আইডেন্টিটি কেইটা ইউজ কৰিব পাৰোঁ নেকি আমাৰ এক নম্বৰ আইডেন্টিটিটো কি আছিল লিমিট এক্স টেন্স টু 0 সাইন এক্স বাই এক্স ইজ ইকুৱেল টু কিমান আছিল 1 আছিল তো এতিয়া আমি এই আইডেন্টিটিটো আনিব পাৰোঁ নেকি ইয়াতে ট্ৰাই কৰিম আমি হয়নে এইটো আমি এপ্লাই কৰিব পাৰোঁ নেকি চাম ঠিক আছে তো এতিয়া চোৱা আমাৰ ইয়াতে কি আছে সাইন এ এক্স আছে আৰু ইয়াত আছিল এক্স তাৰমানে আমাৰ সাইন এ এক্সৰ তলত কিমান আনিব লাগিব ইয়াতে এক্সৰ কাৰণে এক্স আনিছোঁ সাইন এ এক্সৰ কাৰণে আমি ইয়াৰ তলত এ এক্স আনিব লাগিব হয়নে তাৰমানে ইয়াক কি কৰিব লাগিব এ এক্স দি ডিভাইড কৰিব লাগিব এতিয়া যদি আমি নিউমাৰেটৰক এ এক্স দি ডিভাইড কৰোঁ ডেনমিনেটৰকো এ এক্স দি ডিভাইড কৰিব লাগিব হয়নে নাই তো আমি কি কৰিম ডিভাইডিং both numerator and denominator by ax ঠিক আছে dividing both numerator and denominator by কিমান ax ঠিক আছে তো এতিয়া আমি কি কৰিম লিমিট x টেন্স টু 0 আমি ইয়াত কি লিখিম sin ax by ax আৰু এটো bx by ax হয়নে তলে ওপরে আমি দৰটা কি কৰিম এ এক্স দি ডিভাইড কৰিম ঠিক আছে তো এতিয়া আমাৰ আইডেন্টিটি এপ্লাই কৰিলোঁ এতিয়া আমি কি এলজাব্ৰা লিমিট মতে কি কৰিব পাৰিম তো লিমিট আমি তলে ওপৰে লৈ যাব পাৰিম হয় নহয় তো ইয়াতে আমি যদি লিমিট যদি নেক্সট লাইনত কি কৰোঁ ইয়াতে যদি ওপৰত লিমিট লিখোঁ লিমিট এক্স টেন্স টু 0 সাইন এ এক্স বাই এ এক্স আৰু ইয়াত লিমিট এক্স টেন্স টু 0 বি এক্স বাই এ এক্স লিখিব পাৰোঁ এতিয়া চোৱা সাইন এ এক্স বাই এক্স মানে ইয়াতে কিমান হ'ব 1 হ'ব তাৰমানে ওপৰত 1 হ'ব আৰু তলত কিমান হ'ব আমাৰ এইটো এক্স এক্স কেঞ্চেল যাব তাৰমানে এইটো কি থাকিব বি বাই এ হয়নে তো নেক্সট লাইনত আমি তলৰটো ওপৰত উঠাই দিলে কি হ'ব ডেনমিনেটৰ আৰু নিউমাৰেটৰ হৈ যাব হয়নে নাই তাৰমানে এ বাই বি হৈ যাব ঠিক আছে তো আমাৰ এইটো হ'ল এনচাৰ তো আমি কুৱেশ্যনবিলাক এনেকৈ কৰিব লাগিব যদি সাইন এ এক্স থাকে আমি ট্ৰাই কৰিম কেনেকৈ কৰিব পৰা যায় ঠিক আছে আইডেন্টিটি এপ্লাই কৰিব পৰা যায় নে এনে নৰ্মেলি ফৰ্মুলা ভাঙিব পৰা যায় ঠিক আছে নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 13 চোৱা 13 নহয় 14 চোৱা সলিউশন আমাৰ এইটো কি আছে কুৱেশ্যনত লিমিট এক্স টেন্স টু 0 সাইন এ এক্স বাই সাইন বি এক্স হুৱেৰ এ কমা বি নট ইকুৱেল টু 0 এ বি 0 হ'ব নোৱাৰে তো সেম ইয়াতে আমি কি কৰিম এ এক্স দি ডিভাইড কৰিম ইয়াকো বি এক্স দি ডিভাইড কৰিব লাগিব হয়নে নহয় তাৰমানে আমি ইয়াক এ এক্স দি ডিভাইড কৰি এ এক্স দি মাল্টিপ্লাই কৰিম ইয়াক বি এক্স দি ডিভাইড কৰি বি এক্স দি মাল্টিপ্লাই কৰিম হয়নে নাই তো আমি এতিয়া কি লিখিম ডিভাইডিং লিখিবা ডিভাইডিং নিউমাৰেটৰ বাই এ এক্স এণ্ড ডেনমিনেটৰ বাই বি এক্স য'ত যোনটো কৰিবা সেইটো লিখি দিলেই হ'ল তো আমি ওপৰত সাইন এ এক্স আছে তাৰমানে ইয়াক এ এক্স দি ডিভাইড কৰিব লাগিব এতিয়া যদি আমি এ এক্স দি ডিভাইড কৰোঁ ইয়াতো এ এক্স দি মাল্টিপ্লাই কৰিব লাগিব হয়নে নহয় নহ'লেতো নিমিলিব তাৰপিছত আমি কি কৰিব লাগিব নেক্সটটো তলত আমি কি কৰিম সাইন বি এক্স বাই বি এক্স ইয়াতো কি কৰিব লাগিব বি এক্স দি মাল্টিপ্লাই কৰিব লাগিব এতিয়া আমি যদি লিমিট তলে ওপৰে উঠাই দিওঁ লিমিট উঠাই দিয়া তো ইয়াৰ এক্স এক্স আমি কেঞ্চেল কৰিব পাৰোঁ হয় নাই ইয়াতে লিমিট উঠাই দিয়া লিমিট এক্স টেন্স টু 0 সাইন এ এক্স বাই এ এক্স আৰু ইয়াতে কিমান হ'ব লিমিট এক্স টেন্স টু 0 সাইন
বি এক্স বাই বি এক্স আৰু ইয়াতে আমাৰ কি মাল্টিপ্লাই হৈছে এ ইয়াতে কি মাল্টিপ্লাই হৈছে বি ঠিক আছে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা ইমান দীঘল কুৱেশ্যন নহয় সৰু কুৱেশ্যন তাৰপিছত আমি কি কৰিব পাৰোঁ ইয়াতে কি এইটো কি কনষ্টেণ্ট তাৰমানে কি এইটো আমি এইফালে বাহিৰত লৈ আহিব পাৰোঁ আৰু এইটোৰ লিমিট এক্স টেন্স টু 0 সাইন এক্স বাই এক্স এইটো মানে কিমান হ'ব 1 হৈ যাব আৰু সেম ইয়াতো এক্স টেন্স টু 0 সাইন বি এক্স বাই বি এক্স আমি লিখিব পাৰোঁ ঠিক আছে তো এতিয়া আমি এইটোৰ কাৰণে 1 হ'ব এইটোৰ কাৰণে 1 হ'ব তাৰমানে আমাৰ আল্টিমেটলি থাকিল কি এ বাই বি এনসাৰ কি হ'ব এ বাই বি ঠিক আছে ব্ৰেকেট দি দিয়া ইয়াতে ব্ৰেকেট দি দিয়া তাৰমানে এইটো মানে হ'ল 1 a ইনটু 1 হয়নে b ইনটু 1 এইটো 1 ক'ৰ পৰা পালোঁ আইডেণ্টিটি অফ লিমিট সাইন এক্স বাই এক্স কৰিলে এক্স টেন্স টু 0 থাকিলে কি হয় 1 হয় তাৰমানে আমাৰ এনসাৰ কিমান হ'ব এ বাই বি তো এইটো হ'ল এনসাৰ তো এনেকৈ আমি কুৱেশ্যনবিলাক কৰিব লাগে ঠিক আছে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা থেংক ইউ